যাৰ নামেই পৰিচয় তথাপি এইগৰাকী মনালিসা যেন অন্যান্য ব্যতিক্ৰম এইবাৰ মহাকুম্ভ মেলাত প্ৰথমবাৰৰ বাবে ৰুদ্ৰাক্ষৰ মালা বিক্ৰী কৰিবলৈ আহি কেনেদৰে যে সামাজিক মাধ্যমত গোটেই দেশত তোলপাৰ লগাই খলকনিৰ সৃষ্টি কৰিছে তাকে ভাবি আচৰিত হৈছোঁ ষোড়শ খ্ৰীষ্টাব্দত লিঅ'নাৰ্ড দা ভিঞ্চিৰ মনালিসাৰ হাঁহি যেনেকৈ গোটেই বিশ্বত আলোড়ন সৃষ্টি কৰি আজিও মানৱ সমাজত সেই হাঁহিৰ এক সাঁথৰ হৈ আছে ঠিক তেনেদৰে এই বাস্তৱ অথচ জীৱিত মনালিসাৰ চকুৱে বৰ্তমান সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰি সকলোৰে মনত এক কৌতুলৰ বাৰ্তা উদিত কৰিছে কি আছে এই চকু জুৰিত বন্ধু বান্ধৱীসকল ফেচবুকত খুব বেছি ভাইৰেল হৈ থকা ৰুদ্ৰাক্ষৰ মালা বিক্ৰী কৰা এজনী মনালিসা কোন হয় আহকচোন বাৰু তাৰে কিছু পৰিচয় চাওঁ আৰু সকলোৱে চিনি পায় ইতিমধ্যে তেওঁ বহুত জনপ্ৰিয় হৈছে ভাইৰেল গতিকে আহকচোন তেওঁৰ এটি সুন্দৰ ভিডিঅ' চাওঁ